হেল্ল' গাইজ, আজি মই লেচেৰা খাৰৰ চব্জি বনাব ওলাইছোঁ। লেচেৰাখিনি মিহি মিহিকৈ কুটিলোঁ। তাৰপিছত আদা, পিঁয়াজ, জলকীয়া, নহৰু এনেকৈ দি কেৰাহীত চব্জিখিনি বাকি দিলোঁ। কাৰণ খাৰৰ চব্জি ইয়াত মিঠাতেল আৰু হালধি দিয়া নহয়। এইখিনি গোটেইখিনি দিলোঁ, দি কেনে লৰাই দিছোঁ। লৰাই খাৰ, এইটো কলৰ খাৰ হয়, ভীমকলৰ খাৰখিনি দি লৰাই কেনে মই ঢাকি দিলোঁ, লৰাই দিলোঁ। এতিয়া মই ঢাকি দিলোঁ। তাৰপিছত জুইটো কমাই দিলোঁ। এতিয়া ভাজা লাগি ল'লোঁ। তাৰপিছত এতিয়া মই গৰম পানী অকণমান দি দিম বস্তুটো ভালকৈ সিজিবলৈ। গৰম পানীখিনি দিলোঁ। ইয়াতে মাছৰ মূৰ দিব লাগিছিলে, মই আজি নিৰামিষ কাৰণে মাছৰ মূৰ দিয়া নাই। নমোৱাৰ আগত আদা থেতেলিয়াই দিব লাগে, তাৰপিছত ধনিয়া পাত, তাৰপিছত খাৰৰ চব্জি ৰেডি হৈ যায়। এনেকৈ কেতিয়াবা লেচেৰা মাহৰ খাৰ বনাই চাবচোন, কেনেকুৱা লাগে খাই কেনে মোক জনাব। মই কিন্তু খুব ভাল পাওঁ লেচেৰা মাহৰ খাৰ। এইটো মোৰ ৰেডি লেচেৰা খাৰ।